নিজে পতা জালত ফচিছে যোৰহাট আৰক্ষী আৰক্ষীৰ গাফিলতিৰ বাবে জটিল হৈছে যোৰহাটৰ য়াশ কুমাৰ আগৰৱালাৰ সোণ চুৰিৰ ঘটনা 11 আগষ্টৰ পুৱা 5 বজাত নিজৰ ঘৰৰ পৰা 50 লাখ টকাৰ সোণ আৰু গুজন পৰিমাণৰ ধন লুটি পলাইছিল য়াশ কুমাৰ আগৰৱালা পুৱা 10 বজাত সেই খবৰ পাইছিল চিকিৎসাৰ বাবে পুনেত থকা পিতৃ-মাতৃয়ে সেইদিনা দুপৰীয়া 2 বজাত পুনেৰ পৰা যোৰহাটলৈ উভতি আহিছিল য়াশৰ পিতৃ-মাতৃ যোৰহাট পুৱা মাত্ৰকে থানালৈ গৈ সবিশেষ জনাইছিল য়াশৰ পিতৃয়ে কিন্তু তাৰ পিছতো গা নলৰিল যোৰহাট আৰক্ষীৰ 19 আগষ্টত পিতৃয়ে নিজে উদ্যোগ লৈ আহমেদাবাদৰ পৰা যোৰহাটলৈ উভতাই আনি য়াশ কুমাৰ আগৰৱালক হাজিৰ কৰালে যোৰহাট সদৰ থানাত থানাত য়াশে স্বীকাৰ কৰিলে 50 লাখ টকাৰ সোণ চুৰি কৰি মধ্যস্থতাকাৰীৰ হাতত তুলি দিয়াৰ কথা তাৰ দুদিন পিছতহে কুম্ভকৰ্ণৰ মৰ টোপনি ভাঙিল যোৰহাট আৰক্ষীৰ এই ঘটনাক এক অন্য ৰূপ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে এটা বিশেষ চক্ৰই আৰু ইয়াৰ উদ্দেশ্য হ'ল চুৰি সোণৰ ব্যৱসায়ৰ সৈতে জড়িত এই চক্ৰটোৰ পৰা দৃষ্টি আঁতৰোৱা আৰু মূলতঃ সেই চক্ৰটোক সুৰক্ষা প্ৰদান কৰা 21 আগষ্টত যোৰহাট আৰক্ষীয়ে কেইজনমান মধ্যস্থতাকাৰীৰ সৈতে অভিযান চলালে গোলাঘাটৰ প্ৰিয়াঞ্চি জুৱেলাৰ্ছত মধ্যস্থতাকাৰীৰ উপস্থিতিত জুৱেলাৰ্ছৰ গৰাকী ৰাহুল গুপ্তাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে য়াশে চুৰি কৰা সোণৰ এটা অংশ আনকি 22 আগষ্টৰ দিনা নিজে যোৰহাট সদৰ থানালৈ আহি সোণৰ আন এটা অংশ জমা দিলে ৰাহুল গুপ্তাই তেতিয়াও ৰাহুল গুপ্তাৰ সৈতে থানাত উপস্থিত আছিল একেকেইজন মধ্যস্থতাকাৰী মধ্যস্থতাকাৰীৰ পৰামৰ্শ মতে সেইদিনাও আঠে বেঠে ৰাহুল গুপ্তাক বিদায় দিলে যোৰহাট আৰক্ষীয়ে বিপৰীতে আৰক্ষীৰে মিতিৰালি থকা মধ্যস্থতাকাৰীৰ চক্ৰটোৱে হানি ট্ৰাপিঙৰ ৰূপ দিলে য়াশ কুমাৰ আগৰৱালাৰ ঘটনাক তেতিয়াই 50 লাখ টকাৰ সোণ চুৰিৰ ঘটনাত নাম সাঙুৰ খালে পুবালী দত্তৰ প্ৰথম অৱস্থাত অতি সুন্দৰভাৱে যোৰহাট আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি গৈছিল কিন্তু এটা মধ্যস্থতাকাৰী চক্ৰৰ প্ৰৰোচনাত পৰি যোৰহাট আৰক্ষীৰ তদন্ত হঠাতে থমকি ৰল নেকি তাক লৈ বৰ্তমান প্ৰশ্নৰ সৃষ্টি হৈছে কাৰণ যোৰহাটৰ পৰা চুৰি হোৱা এই বৃহৎ পৰিমাণ সোণৰ কিছু অংশ গোলাঘাটৰ এখন জুৱেলাৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল তাৰ সমান্তৰালকৈ সেই জুৱেলাৰীখনৰ স্বত্বাধিকাৰীয়ে কিছু সোণ আনি যোৰহাট সদৰ থানাত যোৱা 22 আগষ্ট তাৰিখে জমাও দিছিল কিন্তু তাৰ পিছতো এই চুৰি সোণ ক্ৰয় কৰা চক্ৰটোৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে তাক লৈ বৰ্তমান প্ৰশ্নৰ সৃষ্টি হৈছে কিন্তু 23 আগষ্টত নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰিটো সম্প্ৰচাৰিত হোৱা মাত্ৰকে নতুন পাক ললে ঘটনাই নিউজ 18 অসম নৰ্থ ইষ্টে নটছাট কৰিলে হানি ট্ৰাপিং থিয়ৰী সেইদিনাই পোহৰলৈ আহিল সোণ সৰবৰাহকাৰী চক্ৰৰ চক্ৰান্ত নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰৰ পিছতে আত্মগোপন কৰিলে নিজে থানালৈ আহি সোণ জমা দিয়া ৰাহুল গুপ্তাই গোলাঘাটৰ ৰাহুল গুপ্তাৰ লগতে নিখোজ হ'ল যোৰহাটৰ জিতু সোমানী আৰু ৰোহিত প্ৰসাদ সন্ধানহীন হ'ল বিয়াৰ টোপ দি য়াশৰ পৰা লাখে লাখে টকা লুটা পুবালী দত্ত য়শ আগৰৱালাক বাদ দি এই ঘটনাৰে নাম সাঙুৰ খোৱা বাকী সকলোৱে বৰ্তমান পলাতক অৱস্থাত আছে আৰু ৰাহুল গুপ্তাৰ লগতে এই চুৰি সোণৰ ব্যৱসায় কৰা চক্ৰটোৰ সৈতে আন একাংশ লোক জড়িত থকাৰ তথ্যও আহি পৰিছে নিউজ 18ৰ হাতত এতিয়া প্ৰশ্ন হৈছে যে যোৰহাট আৰক্ষীয়ে এই চুৰি সোণৰ ব্যৱসায় কৰি অহা বৃহৎ চক্ৰটো উৎখাত কৰাৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব প্ৰশ্ন হয় যোৰহাট আৰু গোলাঘাটৰ সোণ সৰবৰাহকাৰী চক্ৰটোক কৰায়ত্ব কৰি যোৰহাট আৰক্ষীয়ে সঠিক দিশত আগবঢ়াবনে য়াশ কুমাৰ আগৰৱালা কাণ্ডৰ তদন্ত নে তদন্তক বিপথে পৰিচালিত কৰি হাৰি যাব যোৰহাট আৰক্ষী যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট